ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ বিজনেস্থিত কাৰ্যালয়ত যি সংবাদমেল আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ভাৰত চৰকাৰৰ যি 11 বছৰীয়া কাৰ্যকাল সমাপন হ'লে তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ হৈ আৰু আমাৰ বিজনীবাসীৰ হৈ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইতিমধ্যে মোদী ডাঙৰীয়াই 11 বছৰ আগত 2014 চনত যেতিয়া শপত লৈছিলে আৰু সেই শপত বাক্যত তেওঁ ভাৰতবৰ্ষক আগুৱাই লৈ যোৱা যি প্ৰতিশ্ৰুতি ভাৰতবৰ্ষৰ ৰাইজক দিছিলে, আমাৰ ভাৰতবৰ্ষৰ দুখীয়া ৰাইজৰ হকে বিভিন্ন আঁচনিৰ কথা তেওঁ কৈছিলে আৰু সেই প্ৰতিটো আঁচনি প্ৰতিটো প্ৰতিশ্ৰুতি মোদী ডাঙৰীয়াই ইতিমধ্যে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে আৰু আশা ৰাখিছোঁ যে তেওঁৰ নেতৃত্বত ভাৰতবৰ্ষ 2047লৈকে খুব ভাৰতবৰ্ষৰ বিশ্বৰ শ্ৰেষ্ঠ আসনত বহিব পাৰিব। সেই সপোন বাস্তৱ ৰূপ হ'ব ভাৰতবাসীৰ আৰু সেই বাস্তৱ ৰূপ দিয়া মানুহজন হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিছে। প্ৰতিৰক্ষা ক্ষেত্ৰত যথেষ্টখিনি শক্তিশালী ভূমিকা ভাৰতবৰ্ষৰ ইতিমধ্যে আছে। আমি যদি কওঁ যে ভাৰতবৰ্ষক নিজৰ ভৰিত থিয় দিয়াৰ কাৰণে মোদী ডাঙৰীয়াই যিবোৰ কথা যিবোৰ প্ৰতিশ্ৰুতি ভাৰতৰ ৰাইজক বা ভাৰতৰ জনগণক দিছিলে সেই এটা এটাকৈ প্ৰতিটো প্ৰতিশ্ৰুতি তেওঁ সম্পূৰ্ণ কৰিছে। আজি যদি ভাৰতবৰ্ষক গাঁৱৰ লগত টাউনৰ যোগাযোগৰ ব্যৱস্থাৰ কথা কওঁ, চাৰিওপিনে খুব ধুনীয়া হৈছে। গোটেই ভাৰতৰ লগে লগে অসমৰো হৈছে। আজি গোটেই ভাৰতবৰ্ষক এক্সপ্ৰেছ হাইৱে কিমান এক্সপ্ৰেছ হাইৱে হৈছে সেই কথাখিনি যদি আমি এবাৰ অনুভৱ কৰোঁ তেতিয়াহ'লে মোদীৰ কথা সকলোৱে চিন্তা কৰিবই লাগিব। আজি বিভিন্ন কোম্পানী যি এটা সময়ত ভাৰতবৰ্ষত নাছিলে সেই বিভিন্ন কোম্পানী বাহিৰৰ কোম্পানী আজি ভাৰতবৰ্ষত স্থাপন কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে আৰু ভাৰতবৰ্ষৰ বহুত তেনেকুৱা আজি যেতিয়া ক'ভিডৰ সময় আছিলে সেই ক'ভিডৰ সময়ত মেডিচিনৰ ক্ষেত্ৰত ভেকচিনেশ্যনৰ ক্ষেত্ৰত গোটেই বিশ্বক ভাৰতবৰ্ষই এই ভেকচিনেশ্যন প্ৰদান কৰিছে। এয়া হৈছে ভাৰতবৰ্ষ, এয়া হৈছে মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ চৰকাৰ। মই গৰ্ব অনুভৱ কৰোঁ মোদী ডাঙৰীয়াৰ নেতৃত্বক লৈ, গৰ্ব অনুভৱ কৰোঁ যে মোদী ডাঙৰীয়া ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে ইমান দূৰ আগুৱাই লৈ গৈছে। মোদী ডাঙৰীয়া যেতিয়া শপত লৈছিলে তেতিয়া ভাৰতবৰ্ষৰ অৰ্থনৈতিক স্থান আছিলে 10, এতিয়া স্থান আহিছে 5 আৰু এই 4টা বছৰত মোদী ডাঙৰীয়াত কমচে কম মই ভাবোঁ যে 3 নম্বৰ স্থানত ভাৰতবৰ্ষৰ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰৰ ভিতৰত এটা ৰাষ্ট্ৰ হ'ব। তাৰ কাৰণেও কিন্তু মোদী ডাঙৰীয়াই চেষ্টা কৰি আছে আৰু 2047লৈকে ভাৰতবৰ্ষই গোটেই বিশ্বৰ শ্ৰেষ্ঠ আসন দখল কৰাৰ যি সপোন মোদী ডাঙৰীয়াৰ, এই সপোনো বাস্তৱ ৰূপ হ'ব। কাৰণ মোদী ডাঙৰীয়াই নিজৰ ওপৰত যিখিনি বিশ্বাস আৰু সেই বিশ্বাস ভাৰতৰ জনগণক একেলগে লৈ পেলাই কাম কৰি আছে আৰু ভাৰতৰ জনগণেও মোদী ডাঙৰীয়াৰ বিশ্বাস আৰু আস্থাৰ ওপৰত বিশ্বাস ৰাখি তেওঁক আশীৰ্বাদ দিছে আৰু এই আশীৰ্বাদ লৈ পেলাই তেওঁ সুস্থতাৰে কাম কৰি আছে। ঠিক তেনেকৈ আমাৰ অসমৰো যোৱা কেইবছৰ ধৰি যথেষ্টখিনি ৰাস্তা ঘাটকে আদি কৰি বিভিন্ন ধৰণৰ বহুদিনে এডভান্টেজ আছাম 2 হৈ গ'ল। তেতিয়া আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কিমান ধুনীয়া কাৰ্যসূচীবোৰ হৈছে আৰু কিমান কোম্পানী ইয়াতে বিনিয়োগ কৰাৰ কাৰণে আহিছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত ছেমি কণ্ডাক্টৰ জাগিৰোডত স্থাপন হৈছে, এতিয়া কাম চলি আছে। তেনে ক্ষেত্ৰত এই ছেমি কণ্ডাক্টৰ গোটেই বিশ্বজুৰিয়ে এই অসমৰ যুৱ প্ৰজন্মই অসমৰ নাগৰিকসকলে কাম কৰিব, তাৰ পৰা লাভৱান হ'ব আৰু তাৰ মাজৰ পৰা এই ছেমি কণ্ডাক্টৰ গোটেই ভাৰতবৰ্ষৰ বাহিৰৰ গোটেই বিশ্ব ইয়াৰ পৰা লৈ যাব। এয়া আমাৰ কাৰণে এটা গৰ্বৰ বিষয়, অসমৰ কাৰণে গৰ্বৰ বিষয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা গৰ্বৰ বিষয়। আগত আমি বিভিন্ন যদি আজি মোবাইলৰ কথা কওঁ, মোবাইল আজি বিভিন্ন কোম্পানী বাহিৰৰ কোম্পানীৰ পৰা আমি ল'ব লগা হৈছিলে। এতিয়া বহুত তেনেকুৱা কোম্পানী ভাৰতবৰ্ষত স্থাপন হৈছে যে ভাৰতীয় সেই কোম্পানীবোৰৰ পৰা আমি এই মোবাইল ফোন পাবলৈ সক্ষম হৈছোঁ। মই ভাবোঁ যে ভাৰতবৰ্ষ ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে বিভিন্ন দিশত আৰু বহুতখিনি আগবাঢ়ি যাবলৈ বাকীও আছে আৰু সেইখিনি 2047লৈকে মোদী ডাঙৰীয়াৰ যি পৰিকল্পনা সেই পৰিকল্পনা যে সম্পূৰ্ণ হ'ব আৰু খুব কম সময়ত একদম এক্সেলেণ্ট ভাৰত হ'ব বুলি মই আশাবাদী আৰু ভাৰতৰ যি নাগৰিকে মোদী ডাঙৰীয়াৰ ওপৰত বিশ্বাস, এই বিশ্বাসত
মোদী ডাঙৰীয়াই বাস্তৱ ৰূপ দি আছে আৰু দিব, সেই আশাই মই কৰিছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, মোদী ডাঙৰীয়াই যেনেকৈ কাম কৰি আছে, সেই মোদী ডাঙৰীয়াই কাম কৰাৰ সৎ সাহস, সুস্থ শৰীৰ আৰু মানসিকভাৱে আগবঢ়াই যোৱাৰ কাৰণে ভগৱানে আশীষ দিয়ে। সেই আশা ৰাখি আপোনালোকৰ সকলোৱে মোদী ডাঙৰীয়াক, সাংবাদিক বন্ধুসকলে যেনেকৈ ছাপোৰ্ট কৰিছে, এই আগন্তুক দিনক এই ছাপোৰ্ট বিচাৰি মোৰ আজিৰ সংবাদমেল এইখানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।